আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই ইতিমধ্যে ৰূপালী জয়ন্তী সোণালী জয়ন্তী অতি উলহ মালহেৰে পালন কৰাৰ অন্তত মহাৰাজ জয়ন্তী পালনৰ বাবে চলাইছে ব্যাপক আয়োজন। ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰাজ জয়ন্তীৰ সামৰণি মহোৎসৱ ভাগি আগন্তুক 30 আৰু 31 মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এনে পৰিপ্ৰেক্ষিততে বৃহত্তৰ অঞ্চলটোত এতিয়া এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মহাৰাজ জয়ন্তী সফল কৰিবৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে ওলাই আহিছে। মহাৰাজ জয়ন্তীত এটি সমবেত সংগীত পৰিৱেশনৰ বাবে অঞ্চলটোৰ জীয়াৰী বোৱাৰী সকল ওলাই আহি গীতৰ আখৰা অব্যাহত ৰাখিছে। আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ সভাপতি সম্পাদক ক্ৰমে মুনীন্দ্ৰ ভূঞা আৰু বিপ্লৱ বৰাই মহাৰাজ জয়ন্তী সামৰণি মহোৎসৱ ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে সমূহ ৰাইজৰ পূৰ্ণ সহায় সহযোগ কামনা কৰিছে। বিপ্লৱ বৰাৰ ঈশ্বৰৰ সন্ধান নাটখনৰ লগতে লথঙা গছৰ চাহ ৰূপায়ণ হ'ব আৰু প্ৰথম দিনা কাৰ্যসূচীত আমাৰ সন্ধিয়া অন্তৰংগ আলাপ আছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ জীয়ৰীসকল সেইদিনাখন আমাৰ গাঁওখনলৈ ঘূৰি আহিব, তেওঁলোকক লৈ আৰু এই অনুষ্ঠানৰ 47 চনৰ পৰা বৰ্তমানলৈকে যিমানখিনি আমাৰ পৃষ্ঠপোষক সভাপতি সম্পাদক আছিল তেখেতসকলৰ মাজত অন্তৰংগ আলাপ হ'ব আৰু ইয়াৰ পিছতে আমাৰ এক বৰ্ণিল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী তথা নৃত্য প্ৰতিয়োগী সন্ধ্যাৰাণী বৰা বাইদেউ আহিব আমাৰ মাজলৈ। গতিকে আমি এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ আমি সকলোকে সাদৰ নিমন্ত্ৰণ জনাইছোঁ। সুন্দৰ যে 1947 চনতে আমাৰ এই ৰংঘৰীয়া কেন্দ্ৰই প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এই 1947 চনৰ পৰা বৰ্তমান সময়লৈকে এক খুব ধুনীয়া বৰ্ণিল যাত্ৰাৰে আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই প্ৰকৃতিৰ জখলাত আজি উপনীত হৈ আমি সকলোৱে মহাৰাজ জয়ন্তী উদযাপন কৰিবৰ বাবে আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ 360 ঘৰ মানুহে এটা বিস্তীৰ্ণ এলেকা জুৰি আমাৰ গাঁওখনৰ মানুহ সকলো ওলাই আহিছে, সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু ইয়াৰ বৰ্তমান যি প্ৰস্তুতি এই প্ৰস্তুতি অতি তুংগত উঠিছে। মাত্ৰ মাজত আৰু 10টা দিন আছে। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি আশা কৰিছোঁ যে আমাৰ এই গাঁওখনৰ পৰা আমাৰ এই অঞ্চলৰ পৰা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত থকা যিসকল আমাৰ জ্ঞাতি কুটুম্ব আমাৰ ঘৰৰ মানুহ আমাৰ গাঁৱৰ মানুহ সকলোৱে আহক, আহি ঘুমে জাপে লাগি আমি সকলোৱে সম্প্ৰীতিৰে এসাঁজ খাই এই মহাৰাজ জয়ন্তী উৎসৱ ভাগ উদযাপন কৰোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।